নমস্কাৰ। প্ৰথমে মই জেৰিনাই মোৰ অন্য এটা নতুন ৰেচিপি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। আজি মই বনাবলৈ লৈছোঁ কলৰ কেক। কলৰ কেক খাবলৈ বহুত বেছি ভাল লাগে আৰু বনাবলৈও একেবাৰে সহজ। আহকচোন চাওঁ মইনো আজি কেনেদৰে কলৰ কেক বনাম। আহক তেনেহ'লে বেছি দেৰি নকৰি আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ি যাওঁ। এতিয়া আমি কেকৰ মিশ্ৰণটো তৈয়াৰ কৰি ল'ম। তাৰ বাবে দুটা পকা কল লৈ লৈছোঁ। বেছিকৈ কল নল'ব আপোনালোকে। বেছিকৈ যদি কল লৈ লয় তেনেহ'লে কেকটো আমাৰ নুফুলিব। আৰু এতিয়া মই বাকলি বখলিয়াই লৈছোঁ আৰু মই মিক্সিত গ্ৰাইণ্ড কৰি ল'ম। আপোনালোকে মিক্সিত নিদি হাতেৰেও পিটিকা কৰি ল'ব পাৰে। এতিয়া মই মিক্সি জাৰটোতে আধা কাপ চেনি দি দিছোঁ। কল দুটা আৰু চেনিখিনি মই মিক্সিত গ্ৰাইণ্ড কৰি ল'লোঁ আৰু এটা বাতিত উলিয়াই লৈছোঁ। এতিয়া চাম যাতে গোটা থাকি গৈছে নেকি। আপোনালোকে মন কৰিব যাতে গোটা থাকি নাযায়। এয়া মোৰ গোটা এটা অলপকৈ থাকি গ'ল আৰু গোটাটো এতিয়া মই বাহিৰলৈ উলিয়াই ল'ম। এতিয়া ইয়াতে মই আধা কাপ ৰিফাইন দি দিম। লগতে 2 কাপ আটা দি দিম। আপোনালোকে আটাৰ সলনি ময়দাও দিব পাৰে। ময়দাটো আমাৰ স্বাস্থ্যৰ কাৰণে বৰ সুবিধাজনক নহয়, সেয়েহে মই আটাই ব্যৱহাৰ কৰিছোঁ। আৰু এতিয়া আমাৰ গোটেই মিশ্ৰণটো মই ভালদৰে মিক্স কৰি ল'ম। চাব যাতে কোনো ধৰণৰ গোটা থাকি নাযায়। আৰু মই এতিয়া ইয়াতে দি দিম গাখীৰ। আপোনালোকে যিকোনো লিকুইড গাখীৰ লৈ ল'ব পাৰে। আৰু গাখীৰখিনি মই একেলগতে দি দিয়া নাই, অলপ অলপকৈ দি মই মিশ্ৰণটো লৰাই থাকিম। আপোনালোকেও অলপ অলপকৈ দিব, একেবাৰতে গোটেইখিনি ঢালি নিদিব। এয়া চাওক মোৰ মিশ্ৰণটো বেছি ডাঠ হৈ আছে, সেয়ে মই আৰু অলপ গাখীৰ ইয়াত দি দিম। আপোনালোকেও এনেকৈ অলপ অলপকৈ গাখীৰ দি থাকিব। আকৌ মই মিশ্ৰণটো পুনৰ ভালদৰে মিক্স কৰি ল'ম। কেকৰ মিশ্ৰণটো বেছি ডাঠো হ'ব নালাগে আৰু বেছি পাতলো হ'ব নালাগে। আপোনালোকে যদি আগতে কলৰ কেক বনাই খোৱা নাই, এবাৰ ট্ৰাই কৰি চাবচোন আৰু কেনেকুৱা পালে মোক কমেণ্টত জনাব। এতিয়া গোটেইখিনি মই আকৌ ভালকৈ মিক্স কৰি লৈছোঁ আৰু 15 মিনিটৰ কাৰণে ঢাকি থৈ দিম। মই যিটো পাত্ৰত কেক বনাম সেইটো পাত্ৰত অকণমান ৰিফাইন তেল দি দিছোঁ আৰু চাৰিওফালে ধুনীয়াকৈ ঘঁহি লৈছোঁ। আপোনালোকেও এনেকৈ চাৰিওফালে ধুনীয়াকৈ ঘঁহি ল'ব। এতিয়া ইয়াতে মই অলপ আটা দি দিছোঁ আৰু আটাখিনিও চাৰিওফালে ধুনীয়াকৈ সানি ল'ম। এনেকৈ আটা দি ল'লে কেকটো ধুনীয়াকৈ ওলাই আহে আৰু তলত অলপো লাগি নধৰে। অলপ মোৰ বেছি হ'ল, সেইখিনি মই উলিয়াই ল'লোঁ আৰু আমাৰ অথনিৰ বেটাৰটো এতিয়া উলিয়াই লৈছোঁ। অলপ নিমখ দি দিছোঁ টেষ্টটো বেলেঞ্চৰ কাৰণে আৰু আধা চামুচ বেকিং চ'ডা দি দিছোঁ। এতিয়া মই ধুনীয়াকৈ মিক্স কৰি ল'ম। এয়া আমাৰ কেকৰ বেটাৰটো ৰেডি হৈ গ'ল আৰু পাত্ৰটোত মই ধুনীয়াকৈ ঢালি দিম। ইফালে গেছৰ ওপৰত মই এখন কেৰাহীত ষ্টেণ্ড এডাল দি গৰম কৰি থৈ দিছিলোঁ। এতিয়া অলপ টুকুৰিয়াই দিব যাতে কোনো গেপছ থাকি নাযায়। এতিয়া টিফিন বাতিটোৰ সাঁফৰখন লগাই কেৰাহীখনত মই সাৱধানে বহাই দিম। আপোনালোকে টিফিন বাতিৰ সলনি কেক পেনো ব্যৱহাৰ কৰিব পাৰে বা বেলেগ চচো ব্যৱহাৰ কৰিব পাৰে। এতিয়া ঢাকনখন লগাই গেছৰ ফ্লেমটো একেবাৰে ল' কৰি 45 মিনিটৰ কাৰণে সিজিবলৈ থৈ দিম। এতিয়া 45 মিনিটৰ পাছত মই ঢাকন দাঙি চাইছোঁ। ওপৰৰ ছাইডটো দেখি আৰু কাষৰ ছাইডটো দেখি গম পাইছোঁ যে কেকটো সিজি গৈছে। তথাপিতো মই এডাল শলাই খুচি চাইছোঁ, অলপো কেঁচা বাটা লাগি অহা নাই। তাৰমানে আমাৰ কেকটো হৈ গ'ল। এতিয়া মই কেকটো লাহেকৈ নমাই ল'ম আৰু 15 মিনিটৰ কাৰণে ঠাণ্ডা হ'বলৈ থৈ দিম। এয়া 15 মিনিটৰ পাছত ঠাণ্ডা হ'ল আৰু এতিয়া মই কেকটো কাটি দেখাইছোঁ। চাওকচোন কিমান ধুনীয়া হৈছে, একেবাৰে কোমল হৈ পৰিছে। মোৰ ভিডিঅ'টো যদি আপোনালোকে ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আগলৈও এনেকুৱা ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়াহে মোৰ আহিবলগীয়া নতুন ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যনবোৰ আপোনালোকে পাই থাকিব। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ লগত পুনৰ কথা পাতিম। আজিলৈ আহিছোঁ।